600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্তৰ্গত যিসমূহ ঐতিহাসিক সমল আছে, এই সমলসমূহ জীয়াই তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি টাইমছ ছাত্ৰ সন্থাই আজি এই সংবাদ মেলৰ জৰিয়তে দুটামান বিষয় আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে প্ৰথম কথা, ঐতিহাসিক কাৰেংঘৰৰ ভিতৰত হোৱা যি অবৈধ বেদখল আছে, এই অবৈধ বেদখল মুক্ত কৰিব লাগিব। তলাতল ঘৰৰ ভিতৰত 1749 বিঘা মাটি পটা বাতিল কৰাৰ লগতে অবৈধ যি বেদখল আছে তাৰ ওপৰত এটা ব্যৱস্থা তৎকালীনভাৱে লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ যিখন এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়, এই পহুগড়ক আচলতে সংৰক্ষণ আৰু শোভাবৰ্ধনৰ অভাৱত পহুগড় ইতিমধ্যে মৃত্যুৰ মুখলৈ গতি কৰিছে। গতিকে পহুগড়ক আচলতে জীয়াই তোলাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ'ল, যাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে আজি সংবাদমেল আমি আয়োজন কৰিছোঁ। তাৰ সমান্তৰালকৈ ৰংগনাথ দৌল আৰু ফাকুৱা দৌলৰ এটা মূল সমস্যা যে বাৰিষাৰ সময়ত পানীয়ে আচলতে কৃত্ৰিম বানপানী যি এটা মূল সমস্যা, তাৰ সমান্তৰালকৈ ৰংঘৰৰ যিটো বাৰিষা সময়ছোৱাত কৃত্ৰিম বানপানী যি এটা মূল সমস্যা, এই সমস্যাবোৰ যেতিয়া আচলতে বানপানী হয় বা যেতিয়া কৃত্ৰিম বানপানীৰ সমস্যা হয় তেতিয়া আচলতে জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হয়। কিন্তু তাৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত কিন্তু এই পানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। গতিকে আমি টাইমছ ছাত্ৰ সন্থাই এই সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ, আগন্তুক 7 দিনৰ ভিতৰত যদি জিলা প্ৰশাসন পুৰাতত্ব বিভাগে যদি গুৰুত্বপূৰ্ণ আমাক যদি তেওঁলোকে যদি আমাক সিদ্ধান্ত লৈ নেদেখায় বা আমাক যদি অৱগত নকৰে, ইয়াৰ বিৰুদ্ধাচৰণে আমি 7 দিনৰ পিছত আমি টাইমছ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে আমি শিৱসাগৰৰ যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। ইয়াৰ কাৰণে কিন্তু কিবা অনাকাংক্ষিত যদি কিবা পৰিস্থিতিৰ কাৰণে যদি কিবা মোকাবিলা কৰিবলগীয়া হয়, তাৰ কাৰণে কিন্তু কোনো কাৰণতে টাইমছ ছাত্ৰ সন্থাই বিষয়ববীয়াসকল জগৰীয়া নহয়, সেই কথাটো আমি ইয়াৰ পৰা স্পষ্ট ভাষাৰে জনাই দিছোঁ। আৰু বিশেষকৈ ৰংগনাথ মন্দিৰ দাঁতিকাষৰীয়া যি ধৰণৰ অবৈধ বেদখল, ফাকুৱা দৌল, যিটো ফাকুৱা দৌল আচলতে সম্পূৰ্ণৰূপে প্ৰায় মৃত্যু ঘণ্টা বৈছে বুলি কথাত ভুল কোৱা নহ'ব। গতিকে এই ৰংগনাথ শিৱ মন্দিৰ হওক, ফাকুৱা দৌলেই হওক, এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়েই হওক, এই আটাইখিনি বুৰঞ্জী সমাহিত ঠাই, এই ঠাইখিনিক লৈ ভৱিষ্যত দিনত আমাৰ অসমীয়া প্ৰতিজন অসমীয়া জীয়াই থকাৰ মূল সম্বল। গতিকে এই সম্পদাধিক জীয়াই ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসন পুৰাতত্ব বিভাগে যদি তৎকালীনভাৱে, আমি পুনৰবাৰ কৈছোঁ 7টা কাৰ্যসূচী কিন্তু আমি হাতত তুলি ল'বলৈ আমি কিন্তু বাধ্য হ'ম।